ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়লৈ আহি ইয়াৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া ইনডোৰ ষ্টেডিয়ামটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। ছাত্ৰী নিবাস এটাৰো কাম আৰম্ভ হৈছে। বিধায়ক পদ্ম হাজৰিকায়ো গোটেই কথাখিনি চোৱা চিতা কৰি আছে। অনাগত দিনত মহাবিদ্যালয়খন সুন্দৰ আৰু অতি গৰিমামণ্ডিত হৈ উজ্বলি উঠিব বুলি আশা কৰিছোঁ। আজিকালি UGCয়ে এখন কলেজক অট'নমাছ কলেজৰ মৰ্যাদা দিয়ে আৰু অট'নমাছ কলেজৰ মৰ্যাদা দিলে লাহে লাহে কলেজখন বিশ্ববিদ্যালয়ৰ ফালেও আগুৱাই যায়। যোৱা পৰহি দিনাখনো গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ে অট'নমাছ কলেজৰ মৰ্যাদা পাইছে। আমি বিচাৰোঁ যে অসমৰ প্ৰত্যেকখন কলেজে নাকত যাতে ভাল এটা গ্ৰেড পাব পাৰে আৰু মহাবিদ্যালয়সমূহ লাহে লাহে যাতে অট'নমাছ হ'ব পাৰে। আমি গুৱাহাটীত দুটাকৈ জাপানিজ লেংগুৱেজ চেণ্টাৰ আৰম্ভ কৰিম। তাৰ বিষয়ে আলাপ আলোচনা হৈ আছে। মে' মাহত জাপানৰ পৰা এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ অহাৰ সম্ভাৱনা আছে। আজি ভূপেন বৰা লখিমপুৰত এটা কথা কৈছে যে 60 কোটি টকা কেলেংকাৰী হৈছে। ল'লে হ'ল তেওঁ গোটেইখিনি ঘৰত লৈ গ'লে হ'ল আৰু।